ইতিমধ্যে কংগ্ৰেছৰ তৰফৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি 42 জনীয়া প্ৰথমখন তালিকা প্ৰকাশ কৰা হৈছে আৰু স্বাভাৱিকতে সেই বিভিন্ন জল্পনা কল্পনা অন্ত পেলাই বিভিন্ন সমষ্টিত এই প্ৰাৰ্থীসমূহৰ তালিকা ঘোষণা হৈছে আৰু বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি গিৰীশ বৰুৱাক বঙাইগাঁৱৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে আৰু তেখেতে দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সৈতে জড়িত আৰু 2006 চনত তেওঁ ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু এইবাৰ তেওঁ পুনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে আৰু মোৰ সৈতে গিৰীশ বৰুৱা আছে আৰু তেখেতৰ প্ৰথম প্ৰতিক্ৰিয়া ল'ব বিচাৰিম যে কি ক'ব দলে আপোনাক আস্থা ভাজন কৰি পুনৰ টিকেট দিছে। প্ৰাৰ্থিত্ব হিচাপে মই সুখী প্ৰক্ষেপ কৰাৰ কাৰণে আৰু মই বিশেষভাৱে বঙাইগাঁও জিলা কংগ্ৰেছ কৰ্মী বঙাইগাঁও বিধানসভা সমষ্টিৰ বিভিন্ন দল সংগঠন বা ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদত মই প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছোঁ আৰু দীৰ্ঘ বিশ্বাস এই নিৰ্বাচনত আমি বঙাইগাঁও বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীক পৰাভূত কৰি আমি এজন বিধায়ক হিচাপে নিৰ্বাচিত হ'ব পাৰিম আৰু অসমত গৌৰৱ গগৈৰ নেতৃত্বত যি কংগ্ৰেছ চৰকাৰ হৈ আছে তাত আমি এজন বিধায়ক হিচাপে যাব পাৰিম। আপুনি 2006 চনতো প্ৰতিদ্বন্দ্বিতা কৰিছিলে, এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব। যোৱাবাৰ তেতিয়াৰ বিধায়ক ফণীভূষণ চৌধুৰী আছিলে আৰু এইবাৰ যি সাম্ভাব্য প্ৰাৰ্থী অগপৰ দীপ্তিময়ী চৌধুৰী অৰ্থাৎ ফণীভূষণৰ পত্নী এইবাৰ আপোনাৰ মূল প্ৰতিদ্বন্দ্বী হ'ব। গতিকে এইবাৰ কি হ'ব বা আপুনি কিমান আশাবাদী? নহয়, আমি সংগঠনৰ ওপৰত গুৰুত্ব দিছোঁ। আমাৰ সংগঠন বুথৰ পৰা আৰম্ভ কৰি বেলৰ পৰা সকলোবিলাক অসম গণ পৰিষদ দলতকৈ আমাৰ সংগঠন যথেষ্ট শক্তিশালী। অসম গণ পৰিষদ দলত আপোনালোকে জানে যে বিধায়ক আছে, সাংসদ আছে, তেওঁলোকৰ ঠিকাদাৰ বেচ আৰু ঠিকাদাৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে নিৰ্বাচন কৰিব আগবাঢ়িছে আৰু এটা কথা অসম গণ পৰিষদ দলৰ সাংসদগৰাকীৰ বা বিধায়কগৰাকীৰ তেওঁলোকৰ এতিয়া জনমত নাই, জনমত তেওঁলোকৰ লগত নাই, কিন্তু তেওঁলোকৰ ঠিকাদাৰ আছে, টকা পইচা আছে, সেই ওপৰত নিৰ্ভৰ কৰিছে। কৰ্মী নাই, তেওঁলোকৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধি পাইছে সঁচা কথা। একেখন ঘৰতে এজন সাংসদ আছে, এজন বিধায়ক আছে, কিন্তু তেওঁলোকৰ দলীয় কৰ্মী আৰু নেতৃত্বৰ অভাৱ অসম গণ পৰিষদ দল। গতিকে আমি কৰ্মী আৰু নেতৃত্ব লৈ আমি সাধাৰণ নেতৃত্বক লৈ আগবাঢ়িম আৰু বঙাইগাঁওবাসী ৰাইজে এতিয়া পৰিৱৰ্তনৰ স্বাৰ্থত আমাৰ উন্নতিৰ স্বাৰ্থত অসমৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত কংগ্ৰেছক ভোট দিব। আপুনি দীৰ্ঘদিন ধৰি দলৰ সৈতে জড়িত, এইবাৰ আপুনি কিমান আশাবাদী বা কি কাৰণত আপুনি ৰাইজে ভোট দিব? আপুনি যিহেতু কংগ্ৰেছৰ লৈ জড়িত, আপোনাৰ এই ঘৰুৱা যি কিবা পৰিৱেশ সেই নহয়, সঁচা কথাটো ক'ব গ'লে সেইটো মানে আমি ইয়াত প্ৰাৰ্থী কিয় ভোট দিব সেই কথাটো আহে। এই কাৰণে ভোট দিব, আমাৰ দীপ্তিময়ী চৌধুৰী বাইদেউ বিধায়ক হিচাপে যিখিনি তেওঁ দায়িত্ব কৰ্তব্য সেই দায়িত্ব কৰ্তব্য পালনত ব্যৰ্থ 1.5 বছৰত দেখা পাইছে আপোনালোকে। তেওঁলোকে ব্যক্তিগত ৰেষ্টুৰেণ্ট, ব্যক্তিগত দোকান এইবিলাক আধাৰহিলা কৰি ফুৰিল। তেওঁলোকে বঙাইগাঁৱৰ যিখিনি অৰ্ধনিৰ্মিত কাম হৈ আছে সেইবিলাকৰ কাৰণে মাত নাপাতিল। আপোনালোকে দেখিছে চিলাৰায়ৰ নামত আমাৰ এটা মিউজিয়াম হৈছে, সেইটো অৰ্ধনিৰ্মিত হৈ আছে, তাৰকাগৃহ অৰ্ধনিৰ্মিত হৈ আছে। সকলোবিলাক অনুষ্ঠান তেওঁলোকে আধাৰহিলা কৰিছে কিন্তু পূৰ্ণাংগ কৰিব পৰা নাই। তাৰ উপৰি হৈছে বঙাইগাঁৱৰ যিবিলাক মৌলিক সমস্যা, খেতিয়কৰ যিবিলাক সমস্যা, জলসিঞ্চনৰ ব্যৱস্থাৰ কাৰণে কোনোদিন মাত মতা নাই। আমাৰ বঙাইগাঁৱত ইয়াত মানে এখন উদ্যোগী নগৰী আছিল, এই উদ্যোগী নগৰীখন দিনক দিনে নিঃশেষ হৈ আছে, দুৰ্বল হৈ আছে। বিয়াৰীপুলৰ পৰা আৰম্ভ কৰি ৰেলৰ পৰা যিবিলাক সৰু সৰু উদ্যোগ আছে বন্ধ হৈ আছে, কিন্তু তেওঁলোকে তাত মাত মতা নাই বা তেওঁলোকক এতিয়া উদ্যোগ কেনেকে আগুৱাই লৈ যাব আৰু কৰ্মসংস্থাপন কেনেকে সৃষ্টি কৰিব সেইবিলাক দেখা পোৱা নাই। গতিকে বঙাইগাঁওবাসী ৰাইজে এই মুহূৰ্তত তেওঁলোকক বিচৰা নাই। এতিয়া বিকল্প হিচাপে অসম গণ পৰিষদ দলৰ বিকল্প কংগ্ৰেছ আৰু কংগ্ৰেছকে এইবাৰ আশীৰ্বাদ কৰিব, কংগ্ৰেছৰ প্ৰাৰ্থীকে ভোট দিব আৰু গৌৰৱ গগৈক পুনৰবাৰ এখন চৰকাৰ গঠনৰ দৰকাৰ, অতি দৰকাৰ হেমন্ত বিশ্বৰ বিকল্প হিচাপে গৌৰৱ গগৈক। গতিকে সেইকাৰণে আমি ভোট পাম বুলি আশা ৰাখিছোঁ। এটা অভিযোগ থাকে আপোনালোকৰ দলৰ যে তেওঁলোকৰ যি পূৰ্বপুৰুষ তেওঁলোকে দলৰ সৈতে জড়িত বা মুখ্যমন্ত্ৰীৰ পুত্ৰ ইয়াতে প্ৰাৰ্থিত্ব পায়। আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ 140 বছৰ গৰকা এটা দল, তাত সাধাৰণতে সেই অভিযোগবিলাক সাধাৰণতে আহে আৰু অসম গণ পৰিষদ দলৰ 40টা বছৰ তেওঁলোকৰ আয়ুস। 40 বছৰত তেওঁলোকৰ পুত্ৰ পৰিয়ালক সকলোৱে ৰাজনীতিত আনিছে। আমাৰ দীপ্তিময়ী চৌধুৰী বাইদেউ সেই পৰিয়ালবাদৰ অংগ। ফণীভূষণ চৌধুৰী যেতিয়া সাংসদ হৈছে তেতিয়াই দীপ্তি বাইদেউক ইয়াত বিধায়ক হিচাপে, তেওঁলোকৰ সেইটো পৰিয়ালবাদ নহয় নেকি? গতিকে ৰাইজেতো সেইটো কিছু ক্ষেত্ৰত বেয়া পাব, উপযুক্তজনক গ্ৰহণ কৰে। দীপ্তিময়ী চৌধুৰী বাইদেউক উপযুক্ত নহয় সেইকাৰণে গ্ৰহণ নকৰে। পৰিয়ালবাদটো আছে সমস্যাটো, তাৰোপৰি তেওঁৰ দক্ষতাৰ অভাৱ আছে, কাম কৰাৰ আগ্ৰহ, ইচ্ছা, সেই শক্তি তেওঁলোকৰ নাই, তাৰ কাৰণে ৰাইজে প্ৰত্যাখ্যান কৰিব। এয়া আছিল বঙাইগাঁৱৰ প্ৰাৰ্থী, দলীয় কংগ্ৰেছৰ প্ৰাৰ্থী গিৰীশ বৰুৱা আৰু তেখেতে ইতিমধ্যে তেওঁক ইয়াতে প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে আৰু তেওঁ দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ সৈতে জড়িত, যুৱ কংগ্ৰেছৰ পৰা আদি কৰি তেওঁ দলৰ বিভিন্ন স্তৰত কাম কৰি আহিছে। গতিকে তেওঁ এইবাৰ এটা কথা কৈছে যে যি ইয়াতে অগপৰ দুৰ্গ, তেওঁ সেই দুৰ্গ অক্ষত নাথাকিব আৰু তেওঁ ভাঙিবলৈ সক্ষম হ'ব আৰু স্বাভাৱিকতে প্ৰাৰ্থী ঘোষণাৰ পিছত দলীয় কৰ্মীসকলে ইয়াতে উল্লাসিত হৈছে আৰু এইবাৰ
বঙাইগাঁৱত কংগ্ৰেছে দখল কৰিব বুলি তেওঁলোকে ক'ব বিচাৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।